তোক বুলি মই যিখন চিনেমা কৰি আছো এতিয়া মই তাত অন্ধ হয় চাবি খালি দেখিবি নাই মনৰ দৃষ্টিৰে দেখিম মই অন্ধ কিন্তু চিনেমা হ'ব মই নেদেখোঁ আজি পুৰা খদিয়াৰ লগত কথা পাতিবলৈ মন গৈছে চিনেমাখনৰ নামটো ৰৈ ৰৈ বিনালে আপোনাৰ গান এটাও আছে নহয় এই গানটো লৈ পেলাই গোটেই চিনেমা আমি ইয়াত দেখুৱাব পাৰিম ডাঙৰ ওপৰত হেৰি হ'ল চিনেমাখনত তাতে আমি দেখাম তাই নেদেখিব চিকেন মই একো ক'ব নোৱাৰো আজি যদি জুবিন দা জীয়াই থাকিলে হয় তেওঁ যে মোক কৈছিলে আকৌ লগ পাম তোক বুলি আজি পুৰা খদিয়াৰ লগত কথা পাতিবলৈ মন গৈছে ক'ব কি ক'ম আমি এনেকুৱা এটা খনত মানে সাক্ষী হ'ম বুলি ভবা নাছিলোঁ জুবিনে এখন মই শ্বহীদ বুলি কৈছোঁ বেয়া নাপাওঁ এনেকুৱা এখন চিনেমা বনাইছোঁ এটা দুটা জেনেৰেশ্যনৰ বা কেইবাটা জেনেৰেশ্যনৰ এটা ব্ৰিজ সেইটো বনাইছে মই সেইটো যি আজি ধোঁৱাময় অসমৰ যি বোম বাৰুদৰ অসমৰ পৰা আৰম্ভ কৰি আজিৰ দিনৰ এই যি এটা সংগীতময় জীৱনৰ আজি এটা যুগ জুবিন যুগ সেই জুবিনৰ যুগৰ আমি সাক্ষী সৰুৰ পৰা পাইছোঁ বজাই থকা সময়ৰ পৰা মই পাইছোঁ বেলতলা বিহুত যিটো সোণালৰ লগত আছিল তেতিয়াৰ পৰা পাইছোঁ কিছুদিন আগতে আমাৰ শংকৰদেৱ শিক্ষা নিকেতনে আহি ইহঁতৰ ওচৰত ধেমালি কৰি গৈছিল চিনেমা চাব কৈ গৈছিল অৰ্থ সৰ্বস্ব সেই জীৱন সেই বিচৰা নাছিল মানৱতাবোধৰ কথাখিনি গোটেই চিনেমাখনতে আছিল আৰু ভাল লাগিছে মোৰ কৰ্মক্ষেত্ৰ বৰগাঙতে তাৰ সেই মানৱতাবোধৰ জয় গান গাব পাৰিছিল সেই আমাৰ আধা বীজখনতে সেই মানৱতাবোধৰ সফল সমাপ্তি ঘটিছিল তাৰ কাৰণে আমি গৌৰৱান্বিত সেই বিশ্বনাথবাসী হিচাপে আমি যথেষ্ট গৌৰৱান্বিত আৰু এই চিনেমাখন এখন চিনেমা নহয় মই অনুভৱ কৰিছোঁ এই চিনেমাখনে তাৰ কাল আনিছিল কাৰণ যদি হত্যাই হয় তেনেহ'লে এই চিনেমাখনৰ লগত মই ভাবোঁ মোৰ অনুভৱে যোন জড়িত আছিল তেওঁলোকে এই চিনেমাখনক চায়েই তেওঁলোকে পৰিকল্পনা কৰিছিল সাগৰলৈ যাওঁতেই যাতে এনেধৰণে ইয়াত চিনেমাখনত যেনেকৈ কিবা তাক মদ খুৱাই দিছিলে সেই তেনেকুৱা ধৰণৰ ডাবৰ পানীত মোৰ অনুভৱ হৈছিল তেনেকৈ সেই যোনেই চিনেমাৰ লগত জড়িত হৈছিল বা জানিছিল তেনেকৈ সেই সাগৰত চাগে তেওঁক হত্যা কৰিছিল অনুভৱ ভুল হ'ব পাৰে আচলতে বুজাবলৈ একো ভাষা নাই যিদিনা তেখেত নাই বুলি গম পাইছিলোঁ বিশ্বাস হোৱা নাছিলে কিবা এটা যেন মানে কথাবোৰ যেন মিছা যেন উৰা বাতৰি তেনেধৰণৰ লাগিছিল কিন্তু যেতিয়া শেষত গম পালোঁ যে তেওঁ নাই তেওঁক যেতিয়া 2024 চনত প্ৰথমবাৰৰ বাবে মই তেওঁক লগ পাইছিলোঁ তেতিয়াই তেওঁ মোক কৈছিলে যে মই এখন চিনেমা কৰি আছোঁ এতিয়া ৰৈ ৰৈ বিনালে চিনেমাখনৰ নামটো তাত কিন্তু মই তোৰ দৰেই অন্ধ মই কিন্তু অন্ধ হয় দেই তই চাব লাগিব চিনেমাখন তই দেখিবিনে মই তেতিয়া মোৰ ক'ব নোৱাৰাকৈ মুখৰ পৰা ওলাই আহিছিলে যে জুবিন দা আপোনাৰ চিনেমাখন মই মনৰ দৃষ্টিৰে চাম আৰু গতিকে আজি সেই জুবিন দাৰ কথা ৰাখি মই আজি চিনেমাখন উপভোগ কৰিবলৈ আহিছোঁ আৰু গতিকে খুব বেছি বেয়া লাগিছে যদিও ভাল লাগিছে যে চিনেমাখন আজি উপভোগ কৰিবলৈ পাম জুবিন দাৰ এটা গান আওৰাই কলি এটা হয় নিশ্চয় অন্ধ আকাশ ক্ৰুদ্ধ বতাহ ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক অন্ধ মনৰ বন্ধ কোঠাত হিংস্ৰ প্ৰেমৰ মুক্ত প্ৰকাশ মুকুতি আজি দেখোঁ দিশহাৰা হৈ ৰয় দিশে দিশে চৰে মাথো মৃত্যুৰ মৃত্যু
এতিয়া সহজ মৃত্যু এতিয়া ওচৰ মৃত্যু যদি শিল্প হয় মৃত্যু কিদৰে সুলভ মৃত্যু এতিয়া ওচৰ তুমি কোন ক্লাছত অধ্যয়ন কৰি আছা মই বৰ্তমান ডিগ্ৰী ফাৰ্ষ্ট ছেমৰ ষ্টুডেণ্ট কোন স্কুলত গহপুৰ শংকৰদেৱ শিক্ষা নিকেতনত মই বৰ্তমান অধ্যয়ন কৰি আছোঁ